আমাৰো যদি মাথাটো ঘূৰি যায় নহয়, তোৰ গাতে 5 কেজি বা 6 কেজি মাংস যি আছে নহয়, তাৰে আধা কেজি কিন্তু নথকা হৈ যাব বাবু। সেইটো কাৰণে এইবিলাক ফাল্টু কথা নকবি, কাজিয়া কৰিম কিবা কৰিম নকৰবি। মৰম দিবি মৰম পাবি, বুজি পালি নহয়? দম দেখাবি আঙুলি নোহোৱা হৈ যাব তোৰ, এইটোৱে মনত ৰাখি থৈ দিবি। ভাল কথা কৈ থাকিলে আচলতে লাইফটো কাটি যায় বাৰু। যিয়ে হওক, যোনে লাইফটো চাই আছে বা যোনে লাইফটো চাবলৈ আৰম্ভ কৰে সকলোৱে আগবঢ়াই দিয়ক। যিহেতু এইখিনি কথা আচলতে উজনি যাব লাগিব, বিভিন্ন জেগাত যাব লাগিব। কেপচনটো আপোনালোকে সকলোৱে দেখা পাইছে। শৃংখলাই আমাৰ এজন খিলঞ্জীয়া যুৱকসকলক চেলেঞ্জ কৰিছে, শিৱসাগৰত কিবা যুদ্ধ হ'ব কিবা হ'ব। অলপ দেৰি আগত নিউজত দেখা পালো, নিউজত শুনা পালো। হা, তো তাক কিছুমান আজি প্ৰশ্ন কৰিব বিচাৰিম আৰু প্ৰতি উত্তৰ দিম তাক এই লাইফৰ মাধ্যমেদি। কাৰণ সি কোনটো যোগ্যতাৰ মানুহ, আজি তাক সেইখিনিও কথা মনত পেলাই দিম। সি যুদ্ধৰ কথা কৈছেতো। তো শৃংখল, তোমাক এটা কথা কব বিচাৰিছো। তোমাক কলো নেকি? তোমাক ব্যৱহাৰ ভাল কৰি লাভ নাই। তোক এটা কথা কব বিচাৰিছো, শুন। সেই যুদ্ধৰ কল্পনা নকৰিবি, যি যুদ্ধত তোৰ দৰে একাংশ ভণ্ডবাজিয়ে জয় হব নোৱাৰ। কিয় জয় হব নোৱাৰ বুলি কলো জাননে? কাৰণ তই আৰু তোৰ দৰে একাংশ আচলতে ভণ্ডবাজি কৰি আছ জাতীয়তাবাদৰ নামত। তহঁতি জাতীয়তাৰ নামত ভণ্ডবাজি কৰি আছ। তহঁতৰ সঁচাৰ্থত তহঁতৰ গাত জাতীয়তাবাদী টেষ্ট নাই, জাতীয়তাবাদ তহঁতি কৰা নাই। আজি তাৰে খিলঞ্জীয়া মুছলমানে হওক, তাতে যি দল সংগঠন যিখিনি অন্যায় হৈছে, তাৰে মিয়া মুছলমানখিনিৰ লগত, নিৰ্দোষী মিয়াখিনিৰ লগত যিখিনি অন্যায় হৈছে, তাৰ কাৰণে যিখিনি দল সংগঠন আজি ওলাই আহিছে, যিখিনি খিলঞ্জীয়া মুছলমান ওলাই আহিছে, প্ৰত্যেকটোকে মই এই লাইফৰ মাধ্যমেদি আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছো। কাৰণ আপোনালোকে উজনিৰ আচল পৰিৱেশটো আপোনালোকে ৰাইজৰ আগত দেখুৱাই দিছে যে উজনিৰ অন্তত আমি ধৰ্ম নামত, জাতি নামত, ভাষা নামত আমি কাজিয়া নকৰো। আমি নিৰ্দোষী মানুহক অত্যাচাৰ হলে সেয়া যোনে কি হওক আমি সহ্য নকৰো। সেয়া আপোনালোকে প্ৰমাণ দাঙি ধৰিছে, তাৰ কাৰণে ধন্যবাদ। আৰু শৃংখল বাবু, তই শুন, তই যে যুদ্ধ ইমান চিঞৰি থাক কলা চশমাটো পিন্ধি কেনে, আমি কলা চশমা নিপিন্ধো কাৰণ আমি চকুত থৈ ক'ব কাৰণে সাহস ৰাখো। আৰু দ্বিতীয় নম্বৰ কথা, সেইখন যুদ্ধৰ কল্পনা নকৰিবি যোনটো যুদ্ধত তোৰ দৰে শিয়াল এটাই জিকিব নোৱাৰ। তাৰে প্ৰমাণ অলপ দেৰি আগতে আমি দেখিছো, আমি নিউজত যোৱাকালিৰ পৰা ভাইৰেল হৈ আছে। তহঁতৰ একাংশ সৈনিকক পহু খেদা দিছে, বঠি লৈ কেনে এগৰাকী মহিলাই পহু খেদা দিছে। তহঁতৰ কিখিনি আছে অকাত তাক দেখুৱাই দিছে এগৰাকী মহিলাই। আমাৰ খিলঞ্জীয়া মুছলমান খিনিতো ওলাব দৰকাৰ নাই আপাৰ আছামত। এগৰাকী মহিলাৰে কথা কৈছো, এগৰাকী মহিলাই বঠি লৈ কেনে তহঁতৰ একাংশ সৈনিকক দৌৰাই কেনে দেখুৱাই দিছে যে আচলতে সাহস কাক কয়। সেইকাৰণে এই যুদ্ধ কথা নকবি, মৰমৰ কথা বাদ, বুজিছ? একতাৰ কথা বাদ, জাতীয়তাবাদৰ কথা ক। তোক এতিয়া জাতীয়তাবাদৰ কথা কলে তই হিলি যাবি, তোক যদি প্ৰশ্ন কৰো। আজি আচলতে এটা কথা মই কব বিচাৰো, এই শৃংখলৰ পূৰ্বপুৰুষ ক'ৰ পৰা আহা বা ক'ৰ হয় অলপমান তাৰ আচলতে বিষয় ওলাব লগা হৈছে। এই শৃংখলৰ আচলতে পূৰ্বপুৰুষ ক'ৰ, সেইটো আচলতে ওলাবলগীয়া হৈছে। তাৰ পূৰ্বপুৰুষ ক'ৰ পৰা আহা বা ক'ত তাৰ পূৰ্বপুৰুষ কি আছিলে চব ওলাবলগীয়া হৈছে। সি যে বেলেগৰ খুচৰি থাকে, তাৰ খুচৰিবলৈ কাৰণে এতিয়া মই ভাবো অসমৰ প্ৰতিজন মানুহে তাৰ পূৰ্বপুৰুষ ক'ৰ পৰা আহা আচলতে সেইটো তাৰ দৰকাৰ আছে। কাৰণ সি চবৰে খুচৰি ফুৰে। তোক এটা কথা কৈছো শৃংখল, শুন। বাংলাদেশী সমৰ্থন এয়া না নামনি অসমে কৰে, না উজনি অসমে কৰে, না কোনোবা বেলেগে কৰে, না মুছলিমে কৰে, না হিন্দুৱে কৰে। শিক্ষাৰ কথা না মিয়া মুছলমানে কৰে, না তাত খিলঞ্জীয়ে কৰে। বাংলাদেশীৰ পক্ষত কোনো নাই। বাংলাদেশী যদি তই প্ৰমাণ কৰি কিনে ওলাই দিবলৈ পাৰ, তেতিয়াহ'লে চৰকাৰে প্ৰমাণ কৰি ওলাই দিবলৈ পাৰে, সেইকেইটা গতিয়ে আমি বাহিৰ কৰি দিম নহয়। কিন্তু তই অকল কাবাৰ দালালি কৰাৰ নামত যাকে তাকে বাংলাদেশী কবি, সেইটো কিন্তু গ্ৰহণযোগ্য নহয়। তই চিন্তামণি গাঁৱতো তই সেইটো কাৰবাৰ কৰিবলৈ গৈছিলি, বুজি পাইছ? তোক লাইফৰ মাধ্যমেদি যিখিনি ক'ব লাগে কৈ আছো। কেতিয়াবা সমিতি বহিব পাৰিলেও আমি সমিতি কথা পাতিম। কিন্তু এটা যাকে তাকে বাংলাদেশী কৈ দিবি, সেইটো গ্ৰহণযোগ্য নহয়। আৰু তাতে যিখিনি মিয়া মানুহখিনিয়ে তাতে কাম কৰিবলৈ গৈছিলে, কাম কৰি খাই আছে নিৰ্দোষী। যদি সেইখিনি মানুহে বোলে ভুল কৰিছে, চুৰ কৰিছে, ডকাইত কৰিছে, কাৰোবাক বোলে বেয়া কৰিছে, তেতিয়া তই সিহঁতক প্ৰশ্ন কৰিছ, সিহঁতক আইনৰ হাতত গতাই দিয়াটো তোৰ অধিকাৰ আছে। কিন্তু যিখিনি নিৰ্দোষী সিহঁতক তই মিয়া বুলি কয়, ইয়াত মিয়া থাকিবলৈ নিদিওঁ, অমুক থাকিবলৈ নিদিওঁ কোৱা তোৰ অধিকাৰ কোনে পালে? তই কোন হয়? তই অধিকাৰ তোৰ নেকি? উজনিখন তোৰ নেকি? তই যে অমুকক থাকিব নিদিম, তমুকক থাকিব নিদিম বুলি কলি। আৰু তাৰ কাৰণে যেতিয়া আমাৰ খিলঞ্জীয়া মুছলমান 2জন মান যুৱকে ওলাই কিনে তোক যেতিয়া তহঁতৰ একাংশ ভেৰনীয়া গুণ্ডাকেইটাক যেতিয়া প্ৰশ্ন কৰিলে, ঠিক আছে নগাঁৱৰ কি মুছলমান আধাৰ কাৰ্ড থকা সিহঁতে থাকিব নোৱাৰে নেকি? তাতে কি যিখিনি মিয়া মুছলমান নিৰ্দোষী মুছলমান খিনি আছে, তাতে তেখেতসকলক উঠোৱাৰ কাৰণে, তেখেতসকলক ইয়াৰ পৰা খেদিবলৈ কাৰণে সেয়া আইনে ব্যৱস্থা ল'ব। তহঁতি কোন তাতে? এয়া যেতিয়া প্ৰশ্ন কৰিলে, যেতিয়া প্ৰশ্নৰ উত্তৰ দিব নোৱাৰি, এতিয়া তহঁতি কি কৈছ? যুদ্ধ হব।
সমুখা সমুখী অমুক হ'ব তমুক হ'ব চালা এগৰাকী মহিলাই দৌৰালে আকৌ সিহঁতে আকৌ যুদ্ধ কৰে হা যুদ্ধ কৰ অসমখনৰ কাৰণে অসমীয়াৰ কাৰণে তই কি কৰিছ শৃংখল তই অসমীয়া জাতিটোৰ কাৰণে আৰু অসমীয়া ল'ৰা ছোৱালীৰ কাৰণে তই কি কৰিছ উদাহৰণ দে তই কৰিছ কি চশমাখন পিন্ধি কিনে চান্দা উঠাই কিনে জয় অসম কৈ থাকিলে নহয় যদি সঁচা অৰ্থত জাতীয়তাবাদ গাত আছে তেতিয়াহ'লে জাতিৰ কাৰণে কাম কৰ জাতিৰ কাৰণে কাম এনেকে নহয় জাতিৰ কাৰণে কাম কৰিবলৈ আছে ততি সংগঠনৰ মানুহখিনি ওলা বাহিৰত হাজিৰা কৰ আমি অসমত আমি নিবনুৱা আমি অসমত আমাৰ মানুহখিনিলৈ কাম কৰিম বুলি কলে জাতি দেখাই দে কেনেকৈ আগবাঢ়িব লাগে সেইবিলাক কাম কৰ সেইবিলাকৰ ওপৰত লেবাৰ কৰিবলৈ ওলাই হাজিৰা কৰিবলৈ ওলাই খেতি কৰিবলৈ ওলাই ইটা ভাটাত কাম কৰিবলৈ ওলাই হা আজি লেতেৰা জাবৰ গেলা চাবৰ পৰি থাকিলে সেইবিলাক উঠাবৰ কাৰণে ওলাই আমি জাতীয়তাবাদ আমাৰ গাত আছে যে আমাৰ জাতিটো আমাৰ হয় আমাৰ জাতিটো আমি আগবঢ়াই লৈ যাম আমি অসমখন আগবঢ়াই লৈ যাম যে আমি আমাৰ নিজৰ জেগাত কাম কৰিম বুলি ওলাই তেতিয়াহে জাতীয়তাবাদ থাকিব কাৰোবাক দম দিলে জাতীয়তাবাদ নহয় নহয় আৰু তাকো দম দিছ ভুল কৰিছে কাৰোবাক দম দিছে ক'বলগীয়া একো নাই ভুল নকৰা মানুহক দম দিবি তো চবেই তোক সমালোচনা কৰিব চবেই তোক বেয়া পাব যাক মাৰিম আক মাৰিম তাক মাৰিম অমুক কৰিম তমুক কৰিম তোক যদি ৰাস্তাত ধৰি কিনে পিতা হয় তেতিয়া কি হ'ব হা তই দম ওলাইছ সেইটো কাৰণে বেয়া পোৱা নাছিলো তই কালি কৈ আছ ক'ৰবাত শুনা পাইছো ঠিক আছে তই ক'ৰবাত কৈ আছ যেতিয়া আমি অমুকৰ বিৰোধিতা আছিলো তো মোৰ কথা হৈছে বাংলাদেশী সেয়া মুছলমানে হওক বা হিন্দুৱে হওক যোনে কি হওক বাংলাদেশীটো বাংলাদেশী তেতিয়া সেই বস্তুটো যোনে কি হওক তাক খেদাই দিব লাগিব কিন্তু বাংলাদেশী নোহোৱাকে বাংলাদেশী কোৱা অপমান কৰা অধিকাৰটো কাৰ আছে কাৰো নাই নহয় হা মুছলিম মানে বাংলাদেশী নেকি এতিয়া যদি খিলঞ্জীয়া কৈছে অখিলঞ্জীয়া কিমান উজনিত বহি আছে দম আছে নে তোৰ পকৰত দম আছে নে ওলাই দিবলৈ হা শৃংখল তোক কৈছো খিলঞ্জীয়া আৰু কথা কৈছ অখিলঞ্জীয়া তাতে কিমান আছে উজনিত কিমান আছে তোৰ পকৰত দম আছে নে সিহঁতক ওলাই কিনে বাহিৰ কৰিবৰ কাৰণে তই তোক যোনে চলাই আছে নহয় তোৰ পকৰ চিধা কৰি দিব সিহঁতৰ গাত হাত দিলে বুজি পালি তই অকলে মিয়া কৰি কিনে বাংলাদেশী কৈ কিনে হে তই বেলেগো কৰা নাই তই উজনিৰ মাত্ৰ চেণ্টিমেণ্টৰ লগত খেলিছ আজি যোনটো চেণ্টিমেণ্ট চৰকাৰে খেলি আছে এই ভোটকেইটাৰ কাৰণে তই ভাবিছ এই চেণ্টিমেণ্ট খেলি কিনে মই অলপমান চান্দা কেইটা উঠাই কিনে ঘৰখনত চলাই থাকো কালিলৈ ক'ৰবাত ৰাজনীতি এটা আঞ্চলিক দলত জইন কৰি কিনে মই কালিলৈ এজন এমএলএ হৈ কিনে বাছ মোৰো কাম হৈ গ'ল কালিলৈ কিবা এটা হ'ব সেয়া মই বাংলাদেশী কৈ কিনে লগাই থাকিম তাৰ বাহিৰে কি জাতীয়তাবাদ যদি থাকিলেহেঁতেন আজি উজনিৰ পৰা অন্তত এজনৰ বিজেপি কিন্তু এজন জিকি নাহিলে হয় হা আজি জাতীয়তাবাদ আঞ্চলিক দল কেইটা জিকি আহিব পাৰিছে উজনিৰ পৰা কেইজন বিধায়ক উজনিৰ পৰা হৈছে জাতীয়তাবাদৰ দলৰ পৰা কথা ক'বলৈ গ'লে বহুত কথা কৈ দিবলৈ পাৰো জাতীয়তাবাদ পাহৰি কা সমৰ্থন কৰি কেনে হা এতিয়া বহুত কথা ক'ব পাৰো এতিয়া নকওঁ আৰু মুখেদি নোলাও এইবিলাক কথা হা অকল জাতীয়তাবাদ মিয়াৰ ক্ষেত্ৰত মুছলমানৰ ক্ষেত্ৰত জাতীয়তাবাদ দেখালে নহব জাতীয়তাবাদ যদি সঁচা অৰ্থত দেখাব লাগে সকলো জেগাত জাতীয়তাবাদ দেখাব লাগিব আৰু এই মাৰা পিটি ধমকি কথা নিদিবি বাবু অসমখন তোৰ অকলে নহয় অসমখনত আমি সকলো আছো সকলোৰ অসম হয় তোৰ কাৰণে আজি অসমখন এটা বেয়া পৰিস্থিতি হৈ আছে তোৰ কাৰণে আৰু এটা কথাও ভাল হৈছে যে তোৰ কাৰণে অন্তত আমাৰ খিলঞ্জীয়া মুছলমান হওক মিয়া মুছলমান হওক আমাৰ যিখিনি আমাৰ হিন্দু ভাইসকল হওক যিমানখিনি আমাৰ অসমীয়া ভাইসকল হওক যিমানখিনি আছে প্ৰতিগৰাকীয়ে আজি অন্তত এক হ'ব শিকিছে যে তোৰ দৰে একাংশ যিয়ে অন্তত নিজৰ স্বাৰ্থৰ কাৰণে যুঁজি আছে নিজৰ স্বাৰ্থৰ কাৰণে লাগি আছে অন্তত সিহঁতক প্ৰত্যুত্তৰ দিবৰ কাৰণে আমি একলগ হ'ব লাগিব আৰু এই বস্তুটো চবেই শিকি গৈছে আৰু আজি সেইকাৰণে ভাল লাগিছে প্ৰতিজন মানুহে মাত মাতি ওলাইছে কোনো ইয়াতে মিয়া সমৰ্থনকাৰী মুছলমান সমৰ্থনকাৰী ধৰ্মৰ সমৰ্থনকাৰী নাই তই কৈছ না ধৰ্মৰ সমৰ্থনকাৰী ধৰ্মৰ সমৰ্থন কৰি কেনে অহা নাই সত্যৰ সমৰ্থন কৰি কেনে সকলো ওলাই আহিছে সত্যক তাতে নিৰ্দোষী মানুহখিনিক অত্যাচাৰ হৈছে নিৰ্দোষী মানুহ অত্যাচাৰ আমি উজনিত চলিবলৈ নিদো বাছ সি দম দেখাই আকৌ জ্বলিব তই শিৱসাগৰ জ্বলিব অমুক জ্বলিব জ্বলাই দেখাচোন তই চাওঁ তোৰ কলিজা কিমান হা শিৱসাগৰ জ্বলাই সি বেটাই 5 পইচাৰ গাত ওজন কৰিলে 5 কেজিৰ পৰা 6 কেজি মাংস নোলাব সি শিৱসাগৰ জ্বলাই সি যুদ্ধৰ ঘোষণা কৰে কলা চশমাখন পিন্ধি কেনে হা বালাসাহেব ঠাকৰেক মানে কপি কৰিছ নিজৰ ৱেট বনা নিজৰ আমি চকুত থৈ কথা ক'ব পাৰো বুজি পাইছ আৰু দৰকাৰ হলে তোৰ ভাষাত তোকো উত্তৰ দিবলৈ পাৰো
কিন্তু এইবিলাক কাজিয়া এইবিলাক বস্তু যুদ্ধ কৰিম কিবা কৰিম এইবিলাক কথা কৈ নাথাকিবি তোক আজি কোনোবা ৰাখি থৈ দিছে কাৰণে তই ইমান চেল চলাই থাকিব পাৰ তাৰ মানে এইটো নহয় তই যুদ্ধ কৰিম শিৱসাগৰ